গাইজ মই জানো আপুনি আপোনাৰ জীৱনত প্ৰথমবাৰ এনেকুৱা এটি ভিডিঅ' চাই আছে আৰু সঁচা কথা ক'বলৈ গ'লে মই মোৰ জীৱনত প্ৰথমবাৰ এনেকুৱা এলিফেন্ট শ্ব' মানে হাতীৰ খেল ধেমালি চালো তো বলক আপোনালোকক দেখো আপোনালোকে ঘৰতে বহি ফুল মস্তি কৰক ভাই ভিডিঅ'ৰ জৰিয়তে সঁচা কথা আপুনি ভিডিঅ' চোৱাৰ পিছত আপুনি নিজে চক হ'ব যে কি ভিডিঅ' চালো যে হাতীও এনেকুৱা কৰিব পাৰেনে তো বলক আমি ভিতৰত এন্ট্ৰি কৰো হাতী কেনেকে খেল ধেমালি কৰে আজিৰ এই ভিডিঅ'টি চোৱাৰ পিছত আপুনি কমেন্টত এবাৰ হলেও লিখিব যে ওয়াও তো বলক ভিতৰত এন্ট্ৰি কৰো আৰু এন্ট্ৰি কৰিয়ে দেখা পালো দুই তিনিটা হাতীয়ে খেলি আছে ফুটবল মানে মানুহৰ দৰে খেলি আছে ভাই ফুটবল গাইজ মানুহে যিদৰে খেল পথাৰত ফুটবল খেলে সেম তেনেকা ফুটবল খেলি আছে দুটা হাতী আৰু কোনে কাক গোল দিব পাৰে আৰু এতিয়া চাওক পেইন কৰিব মানে আপুনি জানেনে যে মানুহে ছবি আঁকিব পাৰে কিন্তু হাতীয়ে কেনেকে ছবি আঁকে আজি আপোনালোকক দেখুৱাম চাওক এটা টি চাৰ্টত হোৱাইট টি চাৰ্টত পেইন্ট কৰি আছে মানে ছবি অংকন কৰি আছে আৰু এই টি চাৰ্টৰ দাম শুনিলে ভাই আপুনি পাগল হ'ব এই টি চাৰ্টৰ দাম অৱশেষত চাব কিমান দাম হয় মানে হাতীয়ে মোৰ জীৱনত প্ৰথমবাৰ চালো যে হাতীয়ে এনেকে ছবি আঁকি আছে চোৱাৰ পিছততো ভাই সঁচাকে মই চক হৈছো হাতীয়ে এনেকুৱা কিছু কাম কৰিব পাৰেনে তো আপুনি চাওকচোন কেনেকে সুন্দৰকে আঁকি আছে আৰু ট্ৰেইনাৰে যেনেকে শিকাই আছে তেনেকে কাম কৰি আছে হাতীয়ে ভাই এটা জীৱই এনেকে কাম কৰিব পাৰে বুলি মই কেতিয়াও বিশ্বাসে কৰা নাই আৰু এতিয়া চাওক পেইন্ট কৰা কমপ্লিট আৰু এতিয়া মই আৰু এটা দেখুৱাও চ' যে হাতীয়ে চাওক বেলুনবোৰ কেনেকে ফুটাই আছে ৰ'ব আপোনালোকক কৈ আছো টি চাৰ্টৰ দাম কিমান হ'ব কিন্তু ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাওক এই যে তীৰ এনেকে ফুটাই আছে চাওক বেলুন আছে লগাই দিছে বেলুনক এনেকে একুৰেট তেওঁলোকে এনেকে দলিয়াই দিয়ে ন হাতী দুটা দুইফালৰ পৰা মানে বেলুন ফুটিব ইয়াতে চাওক মানে দুটা হাতী দুইফালে আছে মানে কোনটো হাতী কিমানটা বেলুন ফুটাব পাৰে আৰু এইটো চাওক কেনেকে বেলুন ফুটাই আছে মানে সেম হুবহু মানুহৰ দৰে খেল ধেমালি কৰে মই চোৱাৰ পিছত ভাই সঁচাকে চক হৈছো যে হাতী এনেকুৱা কাম কৰিব পাৰেনে সঁচাকে আপুনি চোৱাৰ পিছতে প্ৰমাণ কৰিব পাৰিব আৰু এতিয়া চাওক এই হাতীয়ে যে ছবি আঁকি আছে ন এই টি চাৰ্টৰ দাম 1500 ভাট মানে ইণ্ডিয়ান ৰুপিছত আপুনি 3 গুণা কৰিব পাৰে যে কিমান দাম এটা হাতীয়ে ছবি অঁকাৰ পিছত এই টি চাৰ্টটো দৰ্শকৰ পৰা বিক্ৰী কৰিব গাইজ সঁচাকে এটা কমেন্ট কৰিবচোন যে এনেকুৱা ভিডিঅ' আপুনি আপোনাৰ জীৱনত কেতিয়াও চাইছেনে আৰু মইতো গাইজ ৰিয়েল চাইছো আপুনিও ৰিয়েল চাব পাৰিব থাইলেণ্ড পাটায়া বেংকক গ'লে এবাৰ হলেও এলিফেন্ট শ্ব'টো চাব আৰু আজিৰ ভিডিঅ'টো চাই পিনে কেনেকুৱা লাগিলে এটা লাইক এটা কমেন্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব বাই বাই请大家现在掌声送给可爱的